নমস্কাৰ কম্পিটিটিভ গিক্সৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আমি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ চিৰিজ ফৰ আপকামিং আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম ইয়াত কণ্টিনিউ কৰিম এইটো হ'ব পাৰ্ট 13 ইয়াৰ আগত 12টা ভিডিঅ' আমি অলৰেডি আপলোড কৰিছোঁ আপুনি যদি আমাৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে এইটো ভিডিঅ' চোৱা হ'লে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ পেলাই আটাইকেইটা আগৰ ভিডিঅ' চাই ল'ব পাৰিব ADR-ৰ উপৰিও আপকামিং যিকোনো এক্সামিনেশ্যন য'ত কাৰেণ্ট এফেয়াৰ্ছ টপিকটো চিলেবাছত আছে সকলোবোৰ এক্সামৰ কাৰণে এই চিৰিজটো যথেষ্ট হেল্পফুল হ'ব আৰু ইয়াত আমি মেইনলি লাষ্ট ইয়াৰৰ জানুৱাৰী টু ডিচেম্বৰ 2023 যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছে MCQ ফৰ্মেটত ইয়াত আমি ডিছকাছ কৰি আহিছোঁ এইটো ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 181ৰ পৰা কণ্টিনিউ কৰিম আগত 180 লৈ আমি ডিছকাছ কৰিছোঁ অলৰেডি চ' ইয়াত আমি এইটো ফাৰ্ষ্ট কুৱেশ্যন আজিৰ এইটো ভিডিঅ'ৰ Angkor Wat, which was declared as the eighth wonder of the world, is in which country? So Angkor Wat, এই মন্দিৰটো টেম্পলটো কোনখন দেশত অৱস্থিত এইটো 8 ওয়ান্ডাৰ বুলি ডিক্লেয়াৰ কৰা হৈছিল কাৰেক্ট আনসাৰ হ'ব কম্বোডিয়া এইটো লাৰ্জেষ্ট ৰিলিজিয়াছ মনুমেণ্ট আচলতে ৱৰ্ল্ডৰ পৃথিৱীৰ আৰু অৰিজিনেলি এইটো এটা হিন্দু টেম্পল আছিল পিছত 12th চেঞ্চুৰীৰ আশে-পাশে এইটো বুদ্ধিষ্ট টেম্পললৈ কনভাৰ্ট কৰা হৈছে বৰ্তমান বুদ্ধিষ্ট টেম্পল এটা আৰু কোনে বনাইছিল কেতিয়াবা সুধিব পাৰে সূৰ্যবৰ্মন 2 of Khamar Empire 7 wonders পৃথিৱীৰ সপ্ত আশ্চৰ্য যদি সুধে আপোনাক কোনটো হয় বা কোনটো নহয় এনেকৈ সুধিব পাৰে অপশ্যন দি পেলাই কেইটামান এইকেইটা মনত ৰাখিব নিউজ which city was the host of the conference of parties COP28 of the UNFCCC held in 2023 so UNFCCC যিটো আছে এইটো ফুল ফৰ্ম হ'ল United Nations Framework Convention on Climate Change অৰ্থাৎ এই প্ৰতি বছৰে ইয়াত গ্লোবেল সামিট এখন অনুষ্ঠিত হয় বিভিন্ন স্থানত য'ত গোটেই পৃথিৱীৰ যিকেইখন সিগনেটৰী কান্ট্ৰি আছে যিকেইখনে সাইন কৰিছে এই UNFCCC তাৰ ৱৰ্ল্ড লিডাৰ্ছ পলিচি মেকাৰ সাইন্টিষ্ট সকলোবোৰ লগ হৈ পেলাই যেটো ক্লাইমেট চেঞ্জ আমাৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত কেনেকৈ একচন ল'ব পাৰি এই বিষয়ে ডিসকাস কৰে এইটো COP28 কোন অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰ হ'ব ডুবাইত অনুষ্ঠিত হৈছিল এই কনফাৰেন্সখন আৰু UNFCCC কেতিয়া সাইন কৰা হৈছিল 1992 ত সাইন কৰা হৈছিল by 154 countries 154খন দেশে এই ইউনাইটেড নেশন ফ্ৰেমৱৰ্ক কনভেনচন সাইন কৰিছিল অন ক্লাইমেট চেঞ্জ আৰু এইটো যেটো সামিটত সাইন কৰা হৈছিল যিখন মিটিংত এইটো আৰ্ট সামিট বুলি কোৱা হয় ৰিও ডে জেনেইৰো ইন ব্ৰাজিল তাত অনুষ্ঠিত হৈছিল এখন আৰ্ট সামিট নামেৰে জনা যায় মনত ৰাখিব আৰু নেক্সট COP29 এইটো 2023 হৈ গ'ল COP28 COP29 অনুষ্ঠিত হ'ব বাকুত বাকু হল আজাৰবাইজানৰ ক্যাপিটেল Question 183 Where are the headquarters of the International Solar Alliance situated? International Solar Alliance এটো কোনে লঞ্চ কৰিছিল ইন্ডিয়া আৰু ফ্ৰান্সে জয়েন্টলি লঞ্চ কৰিছিল in 2015 in পেৰিছত এটো লঞ্চ কৰা হৈছিল International Solar Alliance আৰু মেইনলি ইয়াত 120 প্লাস সিগনেটৰী দেশ আছে বেলেগ বেলেগ যিখিনি সানশাইন কান্ট্ৰি বুলি কওঁ আমি সানশাইন কান্ট্ৰি নেক্সট মই স্লাইডত বুজাই দিম যিখিনি ট্ৰপিক অফ ক্যান্সাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ন দুইটা ট্ৰপিকৰ মাজত অৱস্থিত যিখিনি দেশ য'ত ম্যাক্সিমাম সানশাইন আমি পাওঁ সেইকেইখন দেশ মেইনলি ইয়াৰ মেম্বাৰ আৰু ইয়াত হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত এইটো কুৱেশ্যনৰ আনসাৰ হ'ব গুৰুগ্ৰাম ইন হাৰিয়ানাত এই ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ এই হেডকোৱাৰ্টাৰ অৱস্থিত ইয়াত আপুনি চালে বুজিব এইটো ট্ৰপিক অফ ক্যান্সাৰ আৰু এইটো হল ট্ৰপিক অফ কেপ্ৰিকৰ্ন ইয়াৰ মাজত যিখিনি অঞ্চল আছে এইটো মাজত থাকিব ইকুৱেটৰ এইখিনি অঞ্চল এইখিনি ঠাইত যিসমূহ দেশ আছে আটাইতকৈ বেছি সানশাইন ইয়াত পোৱা যাব আটাইতকৈ বেছি গৰম হ'ব এইখিনি আৰু ইফালে যিমান যাম আমি দুইটা পোলৰ ফালে মানে টেম্পাৰেচাৰটো কমি আহিব ইফালে বেছি ঠাণ্ডা হ'ব সানশাইন কমি যাব এইকেইখন দেশত যেটো পটেনশিয়াল আটাইতকৈ বেছি সোলাৰ এনাৰ্জিৰ এইখিনি যাতে আমি ম্যাক্সিমাম ইউটিলাইজ কৰিব পাৰো তাৰ কাৰণে এই অৰ্গানাইজেশনটো এস্টাবলিশ কৰা হৈছিল Next 184 Who among the following was the chief guest for Republic Day celebrations in 2024 তো প্ৰতি বছৰে ৰিপাব্লিক ডে সেলিব্ৰেশনত গণতন্ত্ৰ দিৱস যেতিয়া পালন কৰো আমি এই গণতন্ত্ৰ দিৱসৰ এজন স্পেশাল গেষ্ট ইনভাইট কৰা হয় বেলেগ দেশৰ পৰা
এইবাৰৰ গেষ্ট আছিল ইমানুৱেল মেক্ৰন তেওঁ হ'ল ফ্ৰেন্স প্ৰেছিডেণ্ট ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আছিল এই 75th এইটো 75th ৰিপাব্লিক ডে আছিল ৭৫ সংখ্যক আৰু চিফ গেষ্ট আছিল ইমানুৱেল মেক্ৰন Next question 185. Lucy spacecraft was launched by NASA to observe which celestial body? Lucy spacecraft kon NASA kuntu celestial body tolot ullekh toka option ketar bitorot study koriboloi pothaisil. Correct answer hobo yat asteroids. Asteroid mane ki eta minor planet jetu true planet nohoy baki Mars Jupiter ei duta to planet aru eitu moon tu hol earthor eta natural satellite oni jane eitu asteroid keita ki planet nohoy thik মাইনৰ প্লেনেটৰ নিচিনা কিছুমান ৰকি মেটেলিক বা আইসি বডিজ ৰকি হ'ব পাৰে শিল থাকিব পাৰে যাতে বা মেটেল বা বৰফ থাকিব পাৰে যাৰ কোনো এটমস্ফিয়াৰ নাই নিজা বাকি মাৰ্স হওক বা জুপিটাৰ হওক এইবিলাক সকলোৰে এটা এটমস্ফিয়াৰ থাকে বায়ুমণ্ডল আমি পাওঁ যি গেছে নাথাকক কিন্তু এষ্টেৰইড বুলত বায়ুমণ্ডল কোনো নাথাকে ইয়াত কোনো ধৰণৰ আৰু ম্যাক্সিমাম এষ্টেৰইড আমি ক'ত পাওঁ এষ্টেৰইড বেল্ট এডাল আছে মাৰ্স আৰু জুপিটাৰ মাৰ্স আৰু জুপিটাৰৰ মাজৰ মাৰ্স আৰু জুপিটাৰৰ যিটো অৰবিট আছে এইটোত মাৰ্স ঘূৰিছে এইটোত জুপিটাৰ ঘূৰি আছে এই মাজৰ যিখিনি ৰিজন আছে এই অৰবিট দুটাৰ সেইখিনিত আমি ম্যাক্সিমাম এষ্টেৰইড পাওঁ Next question 186. Which cricketer equaled record of Sachin Tendulkar at 49 ODI centuries? Sachin Tendulkaৰৰ এটা ৰেকৰ্ড আছিল ম্যাক্সিমাম ODI century যেটো এদিনীয়া খেলৰ ম্যাক্সিমাম শতক তেওঁ আগত অৰ্জন কৰিছিল 49 টা কোনে এই ৰেকৰ্ডটো ৰিসেন্টলি ইকুৱেল কৰে মানে সমান সমান সেঞ্চুৰী তেওঁ স্কোৰ কৰে এইটোৰ আনসাৰ আপুনি জানিব লাগে কাৰেক্ট আনসাৰটো কমেন্ট সেকশনত লিখি পেলাই জনাব মই এইটো ইয়াত নকওঁ আৰু ভিডিওটো যদি আপুনি এতিয়ালৈ চাই ভাল পাইছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু শেষত ভিডিওটো চোৱা হলে শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ বন্ধুসকলৰ সৈতে Next question number আমি 187 ত আগবাঢ়িছো When is the National Education Day celebrated every year in India? National Education Day আমি কেতিয়া পালন কৰো এইটোৰ কাৰেক্ট আনসাৰ নৱেম্বৰ 11 ত আমি পালন কৰো কিহৰ কাৰণে নৱেম্বৰ 11 আমি সিলেক্ট কৰিছো to mark the birth anniversary of Maulana Abul Kalam Azad So Maulana Abul Kalam Azad তেখেতৰ বাৰ্থ এনিভাৰ্সাৰীটো আমি নেশনেল এডুকেশ্যন ডে হিচাপে অবজাৰ্ভ কৰো কাৰণ তেখেত আছিল ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ ফাৰ্স্ট এডুকেশ্যন মিনিষ্টাৰ প্ৰথম শিক্ষা মন্ত্ৰী আছিল স্বাধীন ভাৰতৰ সেই কাৰণে আমি এইটো দিনত এই নেশনেল এডুকেশ্যন ডে পালন কৰো 188 Ganymede Callisto and Europa are the moons of which planet কোনটো প্লেনেটৰ আমাৰ যেনেদৰে পৃথিৱীৰ ন্যাচাৰেল স্যাটেলাইট হল আমি মুন বুলি কওঁ এইকেইটা গেনিমেড কেলিস্টো বা ইউৰোপা কোনটো প্লেনেটৰ মুন বা ন্যাচাৰেল স্যাটেলাইট কাৰেক্ট আনসাৰ হ'ব এইটো জুপিটাৰ আৰু জুপিটাৰৰ এইকেইটা আইসি মুন মানে ইয়াত বৰফ পোৱা যায় এইকেইটা ষ্টাডি কৰিবৰ কাৰণে ইউৰোপিয়ান স্পেচ এজেন্সিয়ে ৰিসেন্টলি এটা মিশন এটা পঠাইছিল প্ৰব এটা যেটো জুপিটাৰ আইসি মুন এক্সপ্লোৰাৰ বুলি কয় আৰু সমগ্ৰ জুস এই কাৰণে এইটো নিউজত আছিল মুন কেইটা Question 189 Pankaj Advani who was seen in the news is associated with which sports Pankaj Advani কোনটো খেলৰ সৈতে জড়িত কারেক্ট আনসার হ'ব বিলিয়ার্ডস আৰু ওয়ার্ল্ড বিলিয়ার্ডস চ্যাম্পিয়নশিপ তেখেত জয়ী হৈছিল 26 টাইম 26 বাৰ তেখেতে অলৰেডি এই ওয়ার্ল্ড বিলিয়ার্ডস চ্যাম্পিয়নশিপ জয়ী হৈছে আৰু লাষ্ট ইয়াৰ তেখেতে এই চ্যাম্পিয়নশিপত জয়ী হৈছিল কাৰণে নিউজত আছিল 190 who is the chairman of the 5 zonal councils of India zonal council কি আসলমতে এটামান এডভাইজৰি কাউন্সিল যিখিনি ষ্টেট আছে ভাৰতৰ যিসমূহ ষ্টেট আছে ষ্টেট বিলাকক কেইটামান জোনত ডিভাইড কৰা হয় যেনে ইষ্ট ওয়েস্ট নৰ্থ সাউথ এনেকে আৰু ষ্টেটছ ৰিঅৰ্গানাইজেশ্যন এক্ট 1956 ৰ অধীনত পাঁচটা জোনত ষ্টেটখিনি ডিভাইড কৰা হৈছিল আৰু ইয়াৰ এই ষ্টেটখিনিৰ চেয়াৰম্যান হিচাপে থাকে হোম মিনিষ্টাৰ আৰু যিকেইখন ষ্টেট আছে তাৰ সিএম সকল চিফ মিনিষ্টাৰ কেইজন ভাইস চেয়াৰম্যান হিচাপে থাকে বাই ৰোটেশন ইয়াত এইখিনি জায়গাত যিসমূহ ষ্টেট আহিব নৰ্দাৰ্ণ কাউন্সিলত আহিব নৰ্দাৰ্ণ জোনেল কাউন্সিল ৱেষ্টাৰ্ণ কাউন্সিল চেন্ট্ৰেল সাউদাৰ্ণ আৰু ইষ্টাৰ্ণ পাঁচটা কাউন্সিল আছিল
আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেট যিখিনি আছিল নৰ্থ ইষ্টাৰ্ণ ষ্টেটখিনি কোনো জ'নেল কাউন্সিলত অন্তৰ্ভুক্ত আগত কৰা হোৱা নাছিল সেইকাৰণে ছেপাৰেটলি নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ যিখিনি প্ৰব্লেম আছে সেইখিনি ডিছকাছ কৰাৰ কাৰণে এড্ৰেছ কৰাৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ছেপাৰেটলি এটা এষ্টাব্লিছ কৰা হয় নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ইন 1971 আৰু এই নৰ্থ ইষ্টাৰ্ণ কাউন্সিলটো আছে শ্বিলঙত মনত ৰাখিব শ্বিলঙত 7খন আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ উপৰি ছিকিমো এই নৰ্থ ইষ্টাৰ্ণ কাউন্সিলত অন্তৰ্ভুক্ত মানে 8খন ষ্টেট এই কাউন্সিলত সোমাই আছে নেক্সট কুৱেশ্যন 191 which Indian state approved the socio-economic survey of the state's indigenous Muslim population তো যিখিনি আমাৰ থলুৱা মুছলিম আছে থলুৱা মুছলমান মানুহখিনিৰ অৰ্থ সামাজিক এটা জৰীপ চলোৱাৰ কাৰণে আৰ্থ সামাজিক জৰীপ চলোৱাৰ কাৰণে কোনখন ষ্টেটে এই ডিচিশ্যন এটা লৈছিল কাৰেক্ট আনচাৰ হ'ব আসাম আৰু অসমৰ যিখিনি থলুৱা মুছলমান আছে 5টা কেটেগৰীত ভাগ কৰা হৈছে গৰিয়া মৰিয়া জলা যিখিনি মানুহ টি গাৰ্ডেনত মানে চাহ বাগানত থাকে যিখিনি মুছলিম মানুহ দেশী আৰু সৈয়দ এইকেইটা হ'ল 5টা থলুৱা মুছলমান আৰু তেওঁলোকৰ আৰ্থ সামাজিক জৰীপ এটা চলোৱাৰ কাৰণে ৰিচেণ্টলি ডিচিশ্যন লোৱা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 192 118 countries signed a pledge to at the ongoing COP28 climate summit to triple the world's green energy capacity to 11,000 gigawatt by which year এইটো অলপ আগত যেটো গলো COP28 ডুবাইত অনুষ্ঠিত হৈছিল আগৰ কুৱেশ্যনত আমি পালো ইয়াত মানে যিকেইখন কাণ্ট্ৰি আছে কাণ্ট্ৰিসকলৰ 118খনে এটা মানে সাইন কৰিছে এগ্ৰিমেন্ট এটা যে ৰিনিউৱেবল যিটো এনাৰ্জি কেপাচিটি আছে গ্ৰীণ এনাৰ্জি সোলাৰ এনাৰ্জি উইণ্ড এনাৰ্জি টাইডেল এনাৰ্জি এইবিলাক সোমাই থাকিব যিটোত আমি কোনো পলিউশ্যন নহয় যেনে কোল বা পেট্ৰলিয়াম এইবিলাকৰ সলনি অল্টাৰনেটিভ যিখিনি এনাৰ্জি এইটোৰ কেপাচিটি যাতে ইনক্ৰিজ কৰি পেলাই 3 গুণ কৰিব পাৰি বৰ্তমানতকৈ 11,000 গিগাৱাট কেপাচিটি এটেইন কৰিব পাৰি টাৰ্গেট ইয়াৰটো তেওঁলোকে কিমান নিৰ্ধাৰণ কৰিছিল কোনটো ইয়াৰলৈ এইটো এচিভ কৰাৰ টাৰ্গেট তেওঁলোকে লৈছে কাৰেক্ট আনচাৰ হ'ব 2030 এতিয়াৰ পৰা 6 বছৰৰ ভিতৰত বৰ্তমান যিমানখিনি কেপাচিটি আছে গ্ৰীণ এনাৰ্জি এইটো ট্ৰিপল কৰাৰ কাৰণে ডিচিশ্যন লোৱা হৈছিল Next question 193 who was named as the Time Magazine's Person of the Year in 2023 Time Magazine এখন ফেমাস আমেৰিকান নিউজ মেগাজিন আৰু প্ৰতি বছৰে তেওঁলোকে Person of the Year ডিক্লেয়াৰ কৰে সো 2023 ৰ বাবে কোনজন ব্যক্তিক Person of the Year হিচাপে ডিক্লেয়াৰ কৰা হৈছিল কাৰেক্ট আনসাৰ হ'ব টেইলৰ সুইফট আৰু ফেমাস যদি আপোনাক এথলিট অফ দ্য ইয়াৰ যদি হোদে টাইম মেগাজিন এথলিট অফ দ্য ইয়াৰ কাক ডিক্লেয়াৰ কৰা হৈছিল এইটো হ'ব লায়নেল মেছি Question 194 Gelefu Smart City project that was declared recently is associated with which country so Gelefu Smart City project কোনখন দেশৰ হৈতে জড়িত কারেক্ট আনসার হ'ব এইটো ভুটান ভুটানৰ ৰজাই ৰিসেন্টলি অ্যানাউন্স কৰিছিল এটা প্ল্যান তেওঁলোকে বনাইছে এখন ডাঙৰ এখন ইন্টাৰনেশ্যনেল সিটি বনোৱা হ'ব যিখনৰ সাইজ 1000 স্কয়াৰ কিলোমিটাৰতকৈ বেছি হ'ব আৰু এই সিটিখন থাকিব অসমৰ লগত বৰ্ডাৰিং ৰিজনত অসমৰ লগত এই সিটিখন হ'ব এখন ইন্টাৰনেশ্যনেল সিটি হ'ব আৰু এই গেলেফু স্মাৰ্ট সিটি প্ৰজেক্টটো এই ভুটানৰ হৈতে জড়িত Next question number 195 as a video last question the Strait of Gibraltar that was recently making news separates which two countries so recently news আছিল যেটো ইজৰাইল আৰু হামাসৰ মাজত যেটো যুদ্ধ ইজৰাইলে গাজা ষ্ট্ৰিপত যেটো বম্বিং কৰিছিল এই বম্বিংৰ বিৰুদ্ধে মানে ইজৰাইলে যদি বম্বিং বন্ধ নকৰে তেনেহলে ইৰানে কৈছিল যে ষ্ট্ৰেটটো বন্ধ কৰি দিব তেওঁলোকে তো তাৰ কাৰণে নিউজত আছিল ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ কোন দুখন এট কান্ট্ৰি নহয় কন্টিনেন্ট হ'ব লিখোতে ভুল হৈছে মোৰ কোন দুখন কন্টিনেন্টক সেপাৰেট কৰে কোন দুখন মহাদেশক এইটো কাৰেক্ট আনসাৰ হ'ব ইউৰোপ আৰু আফ্ৰিকা ইয়াত মেপত চালে বুজিব এইফালে হ'ল ইউৰোপ স্পেইন আৰু এইটো সাইড হ'ল আফ্ৰিকা মৰক্কো যে কান্ট্ৰি হোটেল স্পেইন আৰু মৰক্কো হ'ব তেনেকৈ কোৱেশ্চন আহিব নালাগে স্পেইন আৰু মৰক্কোক সেপাৰেট কৰে দুখন কন্টিনেন্ট আৰু মাজত থাকিব এইটো ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ ইয়াত আৰু এটা কোৱেশ্চন হ'ব পাৰে ষ্ট্ৰেট অফ জিব্ৰাল্টাৰে কোন দুখন মানে কোন দুটা ওয়াটাৰ বডিক কানেক্ট কৰে তেতিয়া হ'ব ইফালে আটলান্টিক ওশেন থাকিব ইফালে মেডিটেৰানিয়ান সি আটলান্টিক ওশেন আৰু মেডিটেৰানিয়ান সি কানেক্ট কৰে আৰু ইউৰোপ আৰু আফ্ৰিকা সেপাৰেট কৰে মনত ৰাখিব এটা সো এইটো ভিডিওত আমাৰ কোৱেশ্চনছ ইমানখিনি আছিল নেক্সট ভিডিওত আৰু ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স যিখিনি বাকি আছে সেইখিনি আমি লৈ আহিবলৈ চেষ্টা কৰিম
আৰু বেছি নাই, এটা বা দুটা ভিডিঅ'ৰ ভিতৰত গোটেইখিনি 2023 আমাৰ কমপ্লিট হৈ যাব। তাৰপিছত আমি শেষত যেতিয়া এক্সাম আহিব, এক্সামৰ আগত আমি 2024ৰ যেতিয়ালৈ ডিছকাছ কৰিব লাগে আমি সেইখিনি চাই ল'ম। আৰু আমাৰ চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, লগত ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট ন'টিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে। আপোনাৰ স্ক্ৰীণত নিশ্চয় এতিয়া প্লে'লিষ্টখন দেখিছে কাৰেণ্ট এফেয়াৰ্ছৰ, যদি পোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ পেলাই আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰিব। তো চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স। থেংক ইউ ফৰ ৱাচিং।